চৰকাৰে যি উন্নয়নৰ ঢাকঢোল বজাই আছে, আজি স্বাস্থ্যখণ্ডৰ যি উন্নয়নৰ ঢাকঢোল বজাই আছে, আজি অসমত মেডিকেল কলেজ বনাই আছে, মেডিকেল কলেজ বনাইছে, আমি তাত ৱেলকাম জনাইছোঁ। কিন্তু কথা হ'ল তাত পৰ্যাপ্ত সুবিধা আছে নাই? আজি তিনিমাহ ধৰি আপোনালোকে আচৰিত হ'ব, আজি তিনিমাহ ধৰি আমাৰ সৰ্বসাধাৰণ মানুহৰ যিটো চবতকৈ প্ৰয়োজনীয়, কুকুৰে কামোৰা হওক, মেকুৰীয়ে কামোৰা হওক বা সাপে খুটিয়া হওক, যিটো প্ৰতিষেধক এণ্টি ৰেবিজ বা এণ্টিভেনম, আজি তিনিমাহ ধৰি কোনো চিকিৎসালয়ত উপলব্ধ নাই। আজি ৰহা চিকিৎসালয়ত খবৰ ল'লোঁ, মই বাৰপুজীয়াত ল'লোঁ, ৰন্থলীত কোনো চিকিৎসালয়ত উপলব্ধ নাই। যাৰ ফলত কি হৈছে, আমাৰ দুখীয়া মানুহবোৰ নগাঁও পৰ্যন্ত যাবলগীয়া হৈছে, ভোগেশ্বৰী ফুকনি হওক বা নগাঁও মেডিকেল কলেজ হওক। এতিয়া আমি শেহতীয়াকৈ গম পোৱা তাতো এতিয়া বস্তুটো উপলব্ধটো লাহে লাহে কমি গৈছে। যাৰ ফলত এতিয়া মানুহে মানে প্ৰাইভেট নাৰ্ছিং হোমৰ পৰা কিনিবলগীয়া হৈছে বহুত মূল্যত। সেইকাৰণে মানুহৰ বহুত হাৰাশাস্তি হৈছে। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰহাঞ্চলিক সমিতিয়ে সেইবাবে আমি আমাৰ মাননীয় সমজিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ আৰু তেওঁলোকক দাবী জনাইছোঁ যে বিশেষকৈ এণ্টি ৰেবিছ আৰু এণ্টিভেনমটো অতি সোনকালে সকলো চিকিৎসালয়তে যে উপলব্ধ কৰক, এইটো আমাৰ দাবী থাকিল।